আজিৰ পৰাতো বহুত বছৰ হৈ গ'ল ৰাস্তা আজিলৈকে মানে আহে বুলি কয়, কিন্তু কি হয় আমি নাজানো। প্ৰায়খিনিয়েতো গাঁৱৰ মানে সেইফালে ৰঙাজান বুলি কয়, এই ফুটাভোগৰ পৰা এইফালে যোৱা গাঁৱত মানে প্ৰায় পানীয়ে সোমাই মানে অৱস্থা নাইকিয়া কৰি দিছে। ৰাস্তাও কোনো মানে চিন চকৰ নাই বুলি ক'ব পাৰি, পথাৰ বুলি ক'ব পাৰি, মানে পথাৰতকৈ ৰাস্তাটো চাপৰ। আমিতো এই স্কুটি এতিয়াহে যেন তেনে নিব পাৰিছোঁ, ইয়াতে থ'ব লগা হয়, তালেতো নিব নোৱাৰিয়ে কোনোপধ্যে। পানী মানে পুৰা যথেষ্ট, আৰু এইফালেদি আহিবলৈ কোনোপধ্যে নোৱাৰি। ৰাস্তা গোটেই গাঁত মানে আনিব নোৱাৰি, মোকতো এতিয়া এজনে পাৰ কৰি দিছেহি। চৰকাৰে যাতে ৰাস্তাটো ভালকৈ দিয়ে, আহে বুলি শুনো, তাকে আৰু বনাই দিলে ভাল হ'ব। এতিয়া নাজানো আৰু কি হয়। এতিয়া যথেষ্ট, মোৰ কথা বাৰু নকওঁ, কিন্তু সৰু ল'ৰা ছোৱালী যথেষ্ট আছে ন, এতিয়া স্কুল আহিবলৈ যথেষ্ট অসুবিধাত পৰে সিহঁতি। আজিৰ দিনত এনেকুৱা ৰাস্তা এটা আপোনালোকে ক'ৰবাত দেখিছে নেকি বাৰু কওক? এনেকুৱা চৰকাৰ আছেনে? এই চৰকাৰ প্ৰতিনিধি ইলেকশ্যনৰ সময়ত আহিলৈ গোটেই মানে মানুহে ভোট বিচাৰি ঘৰে ঘৰে সোমাব, ঘৰে অকল ভোটৰ স্বাৰ্থতে ঘূৰেনে ৰাইজৰ প্ৰতিনিধি? ৰাইজে ভোটৰ ৰজাহে তেওঁলোক আহিলৈ এতিয়া এই স্কুলখন এনেকুৱা হৈছে, ৰাস্তা এনেকুৱা, এই গাঁওখনৰ পৰা কিমান সৰু ল'ৰা ছোৱালী স্কুললৈ যায়, কিন্তু এই ল'ৰা ছোৱালীখিনি স্কুললৈ কেনেকৈ যাব ৰাস্তাটো নহ'লে? ৰাস্তাটো আমাক দিম বুলি প্ৰতিবাৰে প্ৰতিশ্ৰুতি দিয়ে প্ৰতিজন নেতা আহি, কিন্তু প্ৰতিজন নেতাই আমাৰ ৰাস্তাটো আজিলৈকে নহ'লে। আৰু এইবাৰ সেইকাৰণে আমাৰ ইয়াৰ জনপ্ৰিয় স্কুলৰ ভোট কেন্দ্ৰ আমি বৰ্জন কৰিম। যিয়ে ইলেকশ্যন নহওক, পঞ্চায়ত ইলেকশ্যন হওক, লোকসভা ইলেকশ্যনটো গ'লেই, বিধানসভা ইলেকশ্যন হ'লে আমি এইটো আমাৰ ভোট কেন্দ্ৰ আমি বৰ্জন কৰিম বুলি ভাবিছোঁ। গোটেই নদীৰ বান্ধ এফালে হৈছে, এফালে হোৱা নাই। আমাৰ কি লখিমপুৰৰ ৰাইজ শুই আছেনে? লখিমপুৰত আমাৰ ভাল প্ৰশাসন নাইনে? মই DC বাইদেউৰ ওচৰত গৈছোঁ, মই অকলে নিজে মই এখন এপ্লিকেশ্যন দি থৈ আহিলোঁ, কিন্তু DC বাইদেউ মানুহ পঠাম বুলি কৈ আজিলৈকে মোৰ ঘৰ সহায় সেয়া তেনেকুৱা কৰি দিছে। পানী আহিলে আপোনালোকে এইখিনি ৰখি থাকিবলৈ আপোনালোকৰ ব্যৱস্থা আছে বুলি ভাবিছেনে? কিন্তু আজি 3-4 মাহে আমিতো এইবোৰ দুৰ্ভোগ ভুগিছোঁ। আমাৰ ইয়াৰ কিবা এটা ব্যৱস্থা নাইনে? চৰকাৰেতো কৰিব পাৰে নিশ্চয়।